Hi students, this is Learn a Skill. তো তোমালোকে যেনে সিট পালা তোমালোকৰ ফাইনেল এডমিশ্যন হৈ গ'ল ন, হয়নে? তো তোমালোকক অশেষ কংগ্ৰেচুলেশ্যন। তো মানে কিছুমানৰ থাকিব পাৰে জিষ্ট বা এনেকৈ দুই এখন কলেজৰ ফাইনেল এডমিশ্যন কমপ্লিট হোৱা নাই কিজানি বা দুই এদিনত হৈ যাব। তো হ'লেও সকলোকে কংগ্ৰেচুলেশ্যন থাকিলে। বেষ্ট অফ লাক তোমালোকৰ জাৰ্ণিৰ কাৰণে। আজি মই এই ভিডিঅ'টোত কেইটামান ইম্পৰ্টেণ্ট কথা তোমালোকক ক'ম। তো সেইকেইটা তোমালোকে আজি ভিডিঅ'টো ভালকৈ চাবা। কিয় ভালকৈ চাবা, এইকেইটা যদি তোমালোকে ভালকৈ নাজানা তো তোমালোকে মানে কি হ'ব, পিছত প্ৰব্লেম হ'ব। আচলতে ইঞ্জিনিয়াৰিঙত বহুতো স্কেম হয় আজিকালি, সেই স্কেমবোৰত তোমালোকে সোমাই যাবা। মানে আমাৰ লগৰো বহুতৰ হৈছে, তো সেইখিনি আমি আচলতে ক্লিয়াৰ কৰি দিওঁ তোমালোকৰ, যাতে তোমালোকৰ এইবোৰ স্কেমত নোসোমোৱা যাতে। তো ব'লে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' ফাৰ্ষ্ট অফ অল ফাৰ্ষ্ট আমি কেইটামান কথা পাতি লওঁ যে কিছুমানে কি হৈছে যে নিজৰ কলেজখনক লৈ ছেটিছফাইড নহয়, ঠিক আছে, বা কিছুমানে কি হৈছে নিজৰ ব্ৰাঞ্চটোক লৈ ছেটিছফাইড নহয়। তো মই তেওঁলোকক ক'ব বিচাৰোঁ যে প্লিজ আনছেটিছফাইড নহ'বা, কাৰণ তোমালোকে যিখন কলেজতে পঢ়িছা ইটছ এ বেষ্ট কলেজ, বেয়া কলেজ নহয়, তোমালোক ভাল কলেজতে পঢ়িছা এণ্ড যিটো ব্ৰাঞ্চতে পঢ়িছা ভাল ব্ৰাঞ্চতে পঢ়িছা। কাৰণ AICTE এপ্ৰুভ আছে ন। AICTE কিয় এপ্ৰুভ কৰিছে? কাৰণ সেই ব্ৰাঞ্চটো কিবা ফিল্ডত কামত আহিছে কাৰণেতো এপ্ৰুভ কৰিছে, হয়নে? তো তোমালোকে সেইবোৰ চিন্তা নকৰিবা যে মই বেয়া ব্ৰাঞ্চত পাইছোঁ, বেয়া কলেজত পাইছোঁ, বা মই AEC বিচাৰিছিলোঁ JEC পাইছোঁ, সেইবোৰ ইমান টেনশ্যন নল'বা। যিটো পাইছা সেইটোতে পঢ়িব ট্ৰাই কৰা। ব্ৰাঞ্চ ট্ৰেন্সফাৰ ওলাব পিছতকৈ, সেইটো এপ্লাই কৰি পেলাই পালে পাবা, নাপালে যিটো পাইছা সেইটোতে পঢ়িবা। ইমান মানে টেনশ্যন ল'বলগীয়া একো নাই, ঠিক আছে। যি ব্ৰাঞ্চ আছে, যি কলেজত যি ব্ৰাঞ্চ আছে চব ব্ৰাঞ্চ ভাল, কোনো চিন্তা কৰিবলগীয়া কথা নাই, ঠিক আছে। যদি পিছত লাক ফেভাৰ হয় দেন তোমালোকে বেলেগ ব্ৰাঞ্চ পাই যাবা, ব্ৰাঞ্চ ট্ৰেন্সফাৰ। তো ইমান টেনশ্যন ল'বলগীয়া একো নাই, আমি সেইবোৰ কথা পিছত পাতি থাকিম মানে, ঠিক আছে। আমি এতিয়াতো তোমালোকৰ এডমিশ্যনটো হৈ গ'ল, তো কি হ'ব, এতিয়া তোমালোকৰ পঢ়াটো ষ্টাৰ্ট হ'ব, ঠিক আছে। লাহেকৈ তোমালোকৰ এতিয়া ইমান দীঘলীয়া ব্ৰেক এটা হৈছিলে, হয় নাই বাৰু? তো সেই ব্ৰেকটোত তোমালোকে মানে ব্ৰেইনটো অকণমান বহি গ'ল তোমালোকৰ, তো তোমালোকে সেই ব্ৰেইনটো ৰিষ্টাৰ্ট কৰিব লাগিব। তো সেইকাৰণে তোমালোকৰ অকণমান তোমালোকৰ ষ্টাৰ্ট দিব লাগিব। আমি ফাৰ্ষ্ট ইয়েৰ চিলেবাছটো ডিছকাছ কৰিম। এইটো ভিডিঅ'ত পচিবল নহ'ব, অকণমান দীঘল হ'ব সেই ভিডিঅ'টো। তো সেইকাৰণে মই বেলেগ এটা ভিডিঅ'ত তোমালোকৰ লগত মই চিলেবাছটো ডিছকাছ কৰি ল'ম। 2 এদিনত সেই ভিডিঅ'টো তোমালোকে পাই যাবা। চাই লওঁ, যদি ফ'ৰ্থ কাউন্সিলিং হয় তেনেহ'লে আমি সেই ফ'ৰ্থ কাউন্সিলিঙৰ পিছত ডিছকাছ কৰিম। আদাৰৱাইজ 2 এদিনৰ ভিতৰত তোমালোকে ফাৰ্ষ্ট ইয়েৰ চিলেবাছৰ অভাৰভিউটো তোমালোকে পাই যাবা। কিছুমানে গম পাইছে, যিসকলে গম পোৱা নাই ভিডিঅ'টোৰ থ্ৰুৱেদি গম পাব পাৰিবা, ঠিক আছে। এতিয়া আহিছোঁ কেইজন মানে এডমিশ্যন পোৱা নাই, হয়নে? তো এডমিশ্যন নোপোৱাসকলৰ কাৰণে মই এইটো কথা কৈছোঁ যে তোমালোকে ইমান টেনশ্যন নল'বা। থাৰ্ড কাউন্সিলিং হৈ গ'ল, মেবি ফ'ৰ্থ কাউন্সিলিং হ'ব বা নহ'ব, সেইটো আমি লক্ষণীয় হ'ব কি হ'ব সেইটো ডিপেণ্ড কৰিব নাম্বাৰ অফ ভেকেঞ্চি হ'ব। তো যদি বেছি ভেকেঞ্চি আছে কাউন্সিলিং কণ্টেক্ট কৰিব, যদি মডাৰেট ভেকেঞ্চি আছে, ল' টু মডাৰেট ভেকেঞ্চি আছে দেন স্পট কাউন্সিলিং কণ্টেক্ট কৰিব, ঠিক আছে, ঠিক আছে। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা যে থাৰ্ড কাউন্সিলিঙৰ পিছত আপগ্ৰেড অপশ্যনটো আঁতৰাই দিব। মানে যিসকলে পাইছা গম পাইছে যে থাৰ্ড কাউন্সিলিঙৰ পিছত এইবাৰ আপগ্ৰেড অপশ্যনটো আঁতৰাই দিব। মানে ফাইনেল এডমিশ্যনৰ পিছত আপগ্ৰেড কৰিব নোৱাৰিবা। লাষ্ট ইয়েৰলৈকে এইটো ছিষ্টেম নাছিলে। লাষ্ট ইয়েৰ ফ'ৰ্থ কাউন্সিলিঙত ফাইনেল এডমিশ্যন হয়, ফিফ্থ কাউন্সিলিঙত বহুতে AEC JEC পাই গৈছে। তো এইবাৰ এইটো ছিষ্টেম আঁতৰাই দিছে। তো উপায় নাই, আমি এই ছিষ্টেমৰ মতে চলিব লাগিব। বাট যদি ফ'ৰ্থ কাউন্সিলিং নহয় দেন স্পট কাউন্সিলিং হ'ব। তো তোমালোকে স্পটত ট্ৰাই কৰিবা, আৰু মই গেৰাণ্টি দিছোঁ মেক্সিমাম নাম্বাৰ অফ ষ্টুডেণ্টে ইয়াত ছিট পাবা, বুজি পালা? মেক্সিমাম নাম্বাৰ অফ ষ্টুডেণ্টে পাবা, সেইটো ইমান তোমালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই। তো খালি তোমালোকৰ মোৰ লগত থাকিবা, যেতিয়া স্পট কাউন্সিলিঙৰ হেৰি দিব, নটিচ ওলাব, তোমালোকক মই কৈ দিম যে তোমালোক এইখন কলেজত যোৱা, দেন তোমালোক গুচি যাবা, এনেকৈ তোমালোকে এডমিশ্যন পাই যাবা। কোনো চিন্তা কৰিবলগীয়া কথা নাই, ঠিক আছে। আৰু এটা কথা, যিসকলে এডমিশ্যন পালা, এতিয়া যিসকলে কোনোবা এখন কলেজৰ এল'ট হ'লা, তো তোমালোকেও কেইটামান কাম কৰিব লাগিব যাতে নোপোৱাসকলৰ মনটো বেয়া নালাগে, হয়নে? এতিয়া কিছুমানে পালা, তুমি পালা, তোমাৰ লগৰ এজনে নাপালে, তেওঁৰ আগত বেছিকৈ ইঞ্জিনিয়াৰিঙৰ কথা কৈ পেলাই তেওঁৰ মনটো মানে বেয়া নলগাবা। ছাপ'জ আজি ইঞ্জিনিয়াৰিঙৰ ৱৰ্কশ্বপত তুমি কিবা ফিটিং বা এনেকৈ কিবা এটা বনালা, আৰু থাকে এইবোৰ তোমালোকে পিছত পাবা, বনালা, সেইটো তাক বেছি দেখাই পেলাই তাক এনেকুৱা ফিল নকৰাবা যে মই যোৱা হ'লে ময়ো সেইটো পাৰিলোহেঁতেন, হয় নাই? মানে তোমালোকে বেছি কৈ নাথাকিবা যে
মোৰ ব্ৰাঞ্চৰ এনেকুৱা আছে এনেকুৱা আছে। তো সেইটো কথা নক'বা। JEC ছাপ'জ আছে, AEC ছাপ'জ আছে, AEC কথা বোলে ইমান নক'বা, ফেচ পাতিছে আমুক পাতিছে, ইমান মানে তাক কৈ নাথাকিবা বা তাকে বা তেওঁকে, কাৰণ বেয়া পায় আচলতে। সেইটো কেনেকুৱা লাগে ফিল কৰোঁ মানে মই মানে মুখখন দেখিলে মই ফিল কৰোঁ কেনেকুৱা লাগে। তো সেই তেনেকুৱা নকৰিবা মানে ময়ো জানো তোমালোকে জানি বুজি নকৰা, বাট অজানিতেও কেতিয়াবা লোকৰ দুখ পায় মানে। তো সেইবোৰ নকৰিবা। তো সেইটো কথা ইমান বেছি একো নাছিলে। তো তোমালোকে সেইটো মানে মেইনটেইন কৰিবা অকণমান, ঠিক আছে। আৰু তোমালোকৰ যিসকলে এডমিশ্যন পালা, তোমালোকৰ আৰু ফ্ৰিকুৱেঞ্চিটো মেটচ হ'বলৈ তোমালোকে পাৰিলে অকণমান পঢ়ি থাকিবা। 11-12 সেইখিনিয়ে আছে ফাৰ্ষ্ট ইয়েৰ চিলেবাছত। তো সেইটো কথা। আৰু এটা কথা যে তোমালোকে পাৰিলে তোমালোকৰ যিমান জুনিয়ৰ চিনাকি আছে, যদি তোমালোকে ভাবিছা মোৰ চেনেলটোৰ পৰা তোমালোকৰ অকণমান হ'লেও সহায় হৈছে, দেন তোমালোকে জুনিয়ৰক মোৰ চেনেলটো অকণমান হেৰি কৰি দিবা যে এইটো চেনেল চাব পাৰা বুলি এনেকৈ ক'বা। কাৰণ মোৰ চেনেলটো ইমান ডাঙৰ চেনেল নহয় ন, এটা সৰু চেনেল। তো সৰু চেনেলটো গ্ৰ' হোৱাত টাইম লাগে। তো যদি জুনিয়ৰক কৈ দিয়া অকণমান মোৰ সহায় হ'ব। আৰু মই খুব সোনকালে মই কেইটামান কাম ষ্টাৰ্ট কৰিম। তাত তোমালোকৰ টেষ্ট ছিৰিজ থাকিব। তো সেইবোৰ কণ্ডাক্ট কৰাত মানে মই তোমালোকৰ হেল্প ল'ম। তোমালোকৰ যিটো বেটছ আছে, তো তোমালোকৰ বেটছটোৰ কেইজনমান ষ্টুডেণ্ট মই চিলেক্ট কৰিম। সেইটো চিলেক্ট কৰা প্ৰচেছ থাকিব। চিলেক্ট কৰিম এণ্ড তোমালোকক মই সেইটো কণ্ডাক্ট কৰিবলৈ মই তোমালোকক অপৰচুনিটি দিম। এণ্ড তাৰ বিনিময়ত তোমালোকে পইচা পাবা। তো কেনেকৈ থাকিব সেইটো আমি পিছত ডিছকাছ কৰিম। কাৰণ মই আৰু এটা কাম কৰি আছোঁ। সেই কামটো যদি ছাকচেছ যেতিয়া হ'ব, সেই ছাকচেছ হোৱাৰ পিছতে এই কামটো আহি যাব, ঠিক আছে। এইটো বছৰত মই আনিবলৈ ট্ৰাই কৰিম। যদি নাহে নেক্সট বছৰটো আহিবই, ঠিক আছে। তো সেইটো কথা তোমালোকক মই জনাই থ'লোঁ। আৰু এটা কথা যে যিসকলে এডমিশ্যন পালা বা পাবা, তো তেওঁলোকক মই ক'ব বিচাৰোঁ যে তোমালোকক মই যদি তোমালোকে বিচাৰা ফাৰ্ষ্ট ইয়েৰৰ গোটেই কুৱেশ্যন পেপাৰখিনি মই তোমালোকক প্ৰভাইড কৰিব পাৰিম। মানে তোমালোকৰ ফাৰ্ষ্ট ইয়েৰ প্ৰত্যেকখন পেপাৰে ফিজিক্স কেমেষ্ট্ৰি যিয়ে আছে দুখন পেপাৰ আছে, ঠিক আছে। কাৰণ ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ দুখন পেপাৰ হয়। মই বুজাই দিম বাৰু চিলেবাছত, সেই ভিডিঅ'টো চালে আৰু বুজি পাবা। তো মই দুখন পেপাৰ তোমালোকক শ্বেয়াৰ কৰিব পাৰিম যদি তোমালোকে বিচাৰা, ঠিক আছে। সেইটো কেনেকৈ কি হ'ব মই পিছত কৈ আছোঁ বাৰু। খালি এতিয়া মই তোমালোকক জনাই থৈছোঁ যে বিচাৰিলে পেপাৰ পাবা, খালি নোটছটো নোপোৱা, ঠিক আছে। নোটছটোৰ ওপৰতো মই পিছত ক'ম বাৰু। মই চিলেবাছৰ লগতে নোটছৰ বিষয়ে অকণমান কৈ দিম। তো সেইটো কথা। তো যদি পেপাৰ লাগে মই জনাবা, খালি মই কৈ লওঁ আগতে দেই, কথাখিনি কৈ লওঁ মই। আৰু এটা কথা, ইণ্টাৰ্ণশ্বিপ স্কেম আৰু নোট স্কেম এইটো খুব সঘনাই ইঞ্জিনিয়াৰিঙত হোৱা দেখা যায়। তোমালোকে কোনোবা এখন কলেজৰ এনৰ'ল হ'বা, তাৰ গোটেই ছিনিয়ৰখিনি যিমান ছিনিয়ৰ আছে চবেই এটা গ্ৰুপ বনাই থৈছে, বা গোটেই অল আছামৰ এটা গ্ৰুপ বনাই থৈছে, অল আছাম নোটছ, ইঞ্জিনিয়াৰিং নোটছ 1.0 2.0। সেইবোৰ গ্ৰুপত ফটককৈ বিশ্বাস নকৰিবা। তাত লিখি থোৱা থাকিব একদম ধুনীয়াকৈ যে ফুল NEP চিলেবাছ কভাৰ, তেনেকৈ পূৰা লিখা থাকিব। প্ৰাইচ হ'ব 129, 103, তেনেকুৱা প্ৰাইচ হয়। আৰু তেনেকুৱা প্ৰাইজত মানুহে কি কৰে, লৈ লয় যে 123 লৈ লওঁ, নিজৰ লাভ হ'ব। তো কেতিয়াবা কি হয়, সেই চিলেবাছটো আমাৰ কভাৰ নহয়। কাৰণ আমি জানো যে NEP যিটো চিলেবাছ আছে সেইটো লাষ্ট ইয়েৰহে আহিছে। তো তোমালোকক নোটছটো লাষ্ট ইয়েৰ ষ্টুডেণ্টেহে দিব পাৰিব, তাৰ আগৰ ষ্টুডেণ্টে কেতিয়াও তোমালোকক নোটছ দিব নোৱাৰে। তো সেইটো কথাটো তোমালোকে এই স্কেমবোৰৰ পৰা অকণ বাচি থাকিবা। আৰু ইণ্টাৰ্ণশ্বিপ স্কেমটো কি হয়, যেতিয়া তোমালোকে কলেজত সোমাবা, ইণ্টাৰ্ণশ্বিপ যিবোৰ স্কেম হয়, স্কেমো নহয়, তেওঁলোকে চাৰ্টিফিকেট দিব, বাট তোমালোকে সেইখিনি কামত নাহে আচলতে। তো কি হ'ব, এই ইণ্টাৰ্ণশ্বিপৰ কোম্পানীয়ে এজন ষ্টুডেণ্টক টাৰ্গেট কৰিব। তেওঁক ক'ব যে তোমাক মই ইণ্টাৰ্ণশ্বিপ কৰা অপৰচুনিটি দিম, তুমি এটা কাম কৰা যে তোমালোকৰ যিটো ফ্ৰেণ্ড চাৰ্কুলৰ গ্ৰুপ আছে, সেই চাৰ্কুলৰ গ্ৰুপটোত তোমালোকে হেৰিটো শ্বেয়াৰ কৰি দিয়া, লিংকটো শ্বেয়াৰ কৰি দিব। চবেই ফৰ্মখন ফিল আপ কৰি দিব। ফৰ্মখন ফিল আপ কৰি পিছত গ্ৰুপটোত সোমাই যাব নে, তাৰপৰা চবকে কল কৰিব। আৰু চবকে ইমানেই কল কৰি কামোৰ দিব যে তোমালোকৰ বহুতে ইণ্টাৰ্ণশ্বিপটো লৈ ল'ব। আমাৰ লগৰে বহুতে লৈছে 1000 2000 দি পেলাই লৈ লয়। তাৰপিছত আকৌ ক'ব যে দেন তোমালোকে 2500 এটা আৰু দিব লাগিব, দেন তোমালোকে কোৰ্চটো এনেকৈ কৰিব লাগিব, দেন তোমালোকে চাৰ্টিফিকেট পাই যাবা। তো কি হয়, আৰু 2500 দিবলৈ ষ্টুডেণ্টসকলে বেয়া পায়, যাৰ ফলত তোমালোকে চাৰ্টিফিকেট নোপোৱা।
তো ইণ্টাৰ্ণশ্বিপৰ ওপৰত তোমালোকে স্কেম বহুত হয়, সাৱধানে থাকিবা। মোৰ ভিডিঅ' যোনে চাইছে তেওঁলোকেতো সাৱধানে থাকিব, আৰু পাৰিলে লোককো ক'বা যে এইবোৰ এনেই বুলি, ঠিক আছে। তো আৰু কেনেকুৱা ইণ্টাৰ্ণশ্বিপ তোমালোকে কৰিব লাগিব যাতে ভাল হয়, তো সেইখিনি আমি পিছত ক'ম, ঠিক আছে। দেন তোমালোকৰ মাইগ্ৰেশ্যন চাৰ্টিফিকেট লাগিব। এতিয়া এডমিশ্যনৰ টাইমত মাইগ্ৰেশ্যন চাৰ্টিফিকেট লগা নাই। যিসকল চেণ্ট্ৰেল বৰ্ডৰ আছিলে তেওঁলোকক লাগিছে কিছুমান কলেজত নাই লগা। তো কিন্তু আফটাৰ এডমিশ্যন তোমালোকৰ প্ৰত্যেকজন ষ্টুডেণ্টকে মাইগ্ৰেশ্যন চাৰ্টিফিকেট লাগিব। তো মাইগ্ৰেশ্যন চাৰ্টিফিকেট কেনেকৈ উলিয়াবা মই এইটো প্ৰচেছটো কৰি দিম। লাষ্ট ইয়েৰতকৈ মে বি এইবাৰ প্ৰচেছটো অকণ বেলেগ হ'ব। তো সেইখিনি মই অকণ ডিছকাছ কৰি পেলাই মই তোমালোকক জনাই দিম, ঠিক আছে। আৰু মই তোমালোকক ক'লোৱে যে মই এটা টেষ্ট ছিৰিজৰ ষ্টাৰ্ট কৰিম, তাত তোমালোকৰ সহযোগ লাগিব। তো তোমালোকে মোৰ চেনেলত থাকিবা। যদি মই তেনেকুৱা কিবা আপডেট দিওঁ, এনেওতো এতিয়া তোমালোকে যিহেতু এডমিশ্যন পালাই, দুদিনৰ পিছত তোমালোকে মোৰ ভিডিঅ' নোচোৱা হ'বা। তো যদি মই তেনেকুৱা ধৰণৰ কিবা আপডেট দিওঁ, তোমালোকে চাবা ভিডিঅ'টো, ঠিক আছে। তো ভিডিঅ'টো চাই পেলাই মানে কেনেকৈ এনৰোল হ'ব লাগে মই কৈ দিম, তো তেনেকৈ এনৰোল হৈ ল'বা, ঠিক আছে। আৰু এটা কথা, কিছুমানে স্কলাৰশ্বিপৰ বিষয়ে কথা পাতিছিলে। তো স্কলাৰশ্বিপৰ ওপৰত মই ভিডিঅ' বনাম। বহুতকেইটা স্কলাৰশ্বিপ আছে অসমত, গভৰ্ণমেণ্ট, প্ৰাইভেট, বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে। তো স্কলাৰশ্বিপত কেনেকৈ কি এপ্লাই কৰিলে তোমাৰ লাভ হ'ব, তো সেইখিনি মই অকণ বুজাই দিম। তো সেইটো কাৰণে আৰু দুদিনমান ৰৈ দিয়া, 15 days to 1 month অকণমান ৰৈ দিয়া। তো আমি ধুনীয়াকৈ ভিডিঅ' বনাই দিম। তো ঠিক আছে, এইটোৱে আছিলে আজিৰ ভিডিঅ'টোত। চামাৰি কৰি দিছোঁ যে তোমালোকক যোনে পালা কংগ্ৰেচুলেশ্যন মই জনালোঁ। তো আৰু কি ক'লোঁ যে তোমালোকৰ কেইটামান কাম আছিলে। মই কি কৈছিলোঁ যে যিসকলে এডমিশ্যন পোৱা নাই তেওঁলোকৰ আগত কথাখিনি কৈ নাথাকিবা ইঞ্জিনিয়াৰিঙৰ ওপৰত। তো তেওঁলোকে মানে মনত দুখ পায় যাতে, তো সেইখিনি নক'বা। যিয়ে ভাবিছা মোৰ ব্ৰাঞ্চটো ভাল নহয়, কলেজখন ভাল নহয়, মই কেলেই পঢ়ি আছোঁ, নেক্সট ইয়েৰ মই আকৌ CEE দিম, সেইবোৰ নাভাবিবা। CEE যদি তুমি ভালকৈ দিব পাৰা ভালেই, কাৰণ ফাৰ্ষ্ট ইয়েৰত এনেকুৱাই প্ৰেছাৰ থাকিব। তোমালোকে CEE যেতিয়া হয় তেতিয়াই পৰীক্ষা হ'ব, তো তোমালোকে ভালকৈ CEE দিব নোৱাৰিবা। তো সেইকাৰণে সেইখিনি আমি পিছত ডিছকাছ কৰিম বাৰু। তো সিমানবোৰ নাভাবিবা, যিটো ব্ৰাঞ্চ পাইছা, যিখন কলেজ পাইছা, ভালকৈ পঢ়া, ভাল হ'ব, ঠিক আছে। আৰু পাৰিলে এটা কথা কৈছোঁ যে জুনিয়ৰক পাৰিলে অকণ ছাজেষ্ট কৰি দিবা মোৰ চেনেলটো, যাতে মোৰো লাভ হয়। তো আৰু আমি কৈছিলোঁ যে কুৱেশ্যন পেপাৰ লাগে যদি মোক ক'বা, মই দি দিম। সেইখিনি আমি পিছত চিলেবাছৰ ওপৰত কথা পাতিম, ফাৰ্ষ্ট ইয়েৰ চিলেবাছৰ ওপৰত। স্কেম এণ্ড ইণ্টাৰ্ণশ্বিপ স্কেম এণ্ড নোট স্কেমৰ ওপৰত আমি কথা পাতিলোঁ। মাইগ্ৰেশ্যন চাৰ্টিফিকেট সকলোকে লাগিব, তো সেইটো প্ৰচেছৰ আমি বিষয়ে কথা পাতিলোঁ। এণ্ড মই ক'লোঁ যে এটা খুব সুন্দৰ আমাৰ প্লেটফৰ্ম ষ্টাৰ্ট কৰিম খুব সোনকালে। তো সেই প্লেটফৰ্মটো তোমালোকৰ সহযোগিতা লাগিব। তোমালোকৰ বহুত কেইজন ষ্টুডেণ্ট মই ল'বলৈ চেষ্টা কৰিম। চ' মই চিয়ৰিটি দিব নোৱাৰোঁ, কাৰণ মই কমপ্লিট হোৱাকৈ নাই প্ৰচেছটো। যেতিয়াই মোৰ কমপ্লিট হ'ব তেতিয়াই তোমালোকক এনৰোল কৰিম মই। তো সেইখিনি কথা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল, আশা কৰিলোঁ বুজি পালা। তো যোনে এডমিশ্যন পোৱা নাই শেষলৈকে থাকিবা, স্পট এডমিশ্যনলৈকে থাকিবা, মই জনাই থাকিম তোমালোকক। তো সেইটো কথা। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ ছ' মাছ।